রাধা রাধা বুলি এৰিলা ধেনু বৃন্দাবন কুঁৱৰী মোহন বেনু রাধা রাধা বুলি এৰিলা ধেনু গোকুলৰ গোপীয়ে তোমাকে দেখা পাই ঘৰত থাকিব নাই জানো ঘৰত থাকিব নাই দয়াময় নায়াময় দয়াময় নারায়ণ দয়াময় নারায়ণ উত্তৰ ডুবিয়া নাহৰণী নামঘৰ প্ৰাংগণত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। গোপবালকসকলে সুন্দৰকৈ কৃষ্ণ নৃত্য পৰিৱেশন কৰিছে বা তেওঁলোকে এদিনীয়া কাৰ্যসূচীৰে ৰাখিছে, ৰাসলীলা ভাগি উদযাপন কৰিছে। আমি RKJ লাইভৰ জৰিয়তে কেইটামান দৃশ্যাংশ দেখুৱাইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আৰু ইতিমধ্যে তেওঁলোকে প্ৰায় প্ৰস্তুতি চলাই আছে, আমি ইয়াৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। আৰু এয়া হৈছে উত্তৰ ডুবিয়া নামঘৰৰ প্ৰাংগণ। আৰু এনেধৰণে প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে ৰাসোৎসৱৰ আয়োজন কৰিছে। আমাৰ সৈতে উদযাপন সমিতিৰ সভাপতি সম্পাদক দুগৰাকী আছে, মই সভাপতিগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে প্ৰতি বছৰে যিহেতু আয়োজন কৰি আহিছে, গতিকে এইবাৰ কেনেধৰণৰ প্ৰস্তুতি বা কেতিয়া আপোনালোকে ৰাসখন আয়োজন কৰিছে, ৰাইজে কেনেধৰণে উপভোগ কৰিব পাৰিব? নমস্কাৰ। পোনপ্ৰথমে আমি সংবাদ মাধ্যমলৈ আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই ৰাস উৎসৱ ভাগ আমি যোৱা 4 বছৰ ধৰি এই বছৰ সৈতে আমি 4 বছৰ উদযাপন কৰিছোঁ এই স্থানতে। লগতে উত্তৰ ডুবিয়া ৰাইজৰ সমূহ একত্ৰিত হৈ লগতে উত্তৰ ডুবিয়া গাঁৱৰ ওচৰ নিকটৱৰ্তী আমি গাঁওসমূহকো এই অনুষ্ঠানৰ লগত আমি সামৰি লৈছোঁ। আৰু আমি এদিনীয়া কাৰ্যসূচীৰে অহা 8 নৱেম্বৰ তাৰিখে শিশুলীলাৰ পৰা মহাৰাসলৈ আমি অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। সেই অনুসৰি আখৰাৰ পূৰ্ণ কাৰ্য চলি আছে। আমি সকলো যুৱক যুৱতী আবাল বৃদ্ধ বনিতা একেলগ হৈ আমি সম্প্ৰীতিৰ যাতে আপোনাৰ খবৰ মাধ্যমৰ যোগেদি আমি সম্প্ৰীতিৰ বাৰ্তা বহন হয় তাৰ আশা কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সমূহ ৰাজ্যক আমন্ত্ৰণ জনাইছোঁ। সৈতে সম্পাদকগৰাকী আছে উদযাপন সমিতিৰ, ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰিব? এইবাৰ যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ৰাইজৰ সমাগমটো যথেষ্ট কম দেখিবলৈ পোৱা গৈছে, তাৰ মাজতে সকলোৱে উদযাপন কৰিছে, গতিকে কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি বা কি ক'ব বিচাৰিব? ইতিমধ্যে আমি ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ। জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰিছোঁ, সোনকালে জুবিন দাই ন্যায় পাওক। আৰু আমি উত্তৰ ডুবিয়া ৰাসোৎসৱ সমিতিয়ে অহা 8 নৱেম্বৰ তাৰিখে আমি শিশুলীলাৰ পৰা আৰম্ভ কৰি মহাৰাসলৈকে শিশুলীলা কেইটামান খণ্ড আৰু মহাৰাস আমি উদযাপন কৰিছোঁ এদিনীয়া কাৰ্যসূচীৰে।
আমি পুৱাতে ৰাখিছোঁ আমি বৃক্ষৰোপণ কাৰ্যসূচী। তাৰপাছত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ দিনটোৰ বাবে। সকলোৱে আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। তাৰ পাছতে আমাৰ ৰাসৰ কাৰ্যসূচী আৰম্ভ হ'ব সন্ধিয়া 6 বজাৰ পৰা। আমাৰ সৈতে মহাৰাসৰ গোপীসকল আছে, তেওঁলোকৰ সৈতে আমি মন্তব্য ল'ম। তোমাৰ নামটো কি বা এবাৰ প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি ভাল চলিছে আৰু মোৰ নাম হৈছে, নমস্কাৰ, মোৰ নাম পপী সন্দিকৈ। প্ৰস্তুতি ভাল, ৰাসৰ মহাৰাসৰ ধুনীয়াকৈ চলি আছে। আজি 8 নম্বৰটো দিন।